সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা টিংখং আঞ্চলিক সমিতিৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন ৬ এপ্ৰিল দেওবাৰে ৰাজগড় জিলা পৰিষদ ভৱনত অনুষ্ঠিত হয় গোৰ্খা ছাত্ৰ সন্থা টিংখাং আঞ্চলিক সমিতিৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন। উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় উপসভাপতি জয়ৰাজ চেত্ৰী, সাংগঠনিক সম্পাদক দীপক নেৱাৰ, ডিব্ৰুগড় জিলা সভাপতি ৰত্ন থাপা আৰু সাধাৰণ সম্পাদক দীপু খিচিং। প্ৰতিনিধি সভাত এক শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়। সমিতিত নৱনিৰ্বাচিত সভাপতি দীপেন্দ্ৰ চেত্ৰী, সাধাৰণ সম্পাদক পৰিমল বিশ্বকৰ্মকে ধৰি ৩৭জনীয়া পূৰ্ণাংগ টিংখং আঞ্চলিক সমিতি গঠন কৰা হয়। অধিৱেশনখনিত শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠানটো সফল সম্পন্ন হয়। চাওঁ আহক ৰাজগড়ৰ পৰা আমাৰ সাংবাদিক সুমিত গুৰুঙৰ এক প্ৰতিবেদন। যেহেতু আপুনি গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি, কি ক'ব বিচাৰে এই অধিৱেশনখনিৰ পৰা? প্ৰথমেতো জি লাইফ অসম আৰু টাইম 60 অসমক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হিচাপে আজি ইয়াত বিশিষ্ট অতিথি হিচাপে মতাৰ কাৰণে টিংখাং আঞ্চলিক সমিতি সম্পূৰ্ণ বিষয়ববীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু আজি ৬ম দ্বিবাৰ্ষিক টিংখাং আঞ্চলিক সমিতিৰ অধিৱেশন চলি আছে আৰু অধিৱেশন ইতিমধ্যে সমাপ্ত হৈ মুকলি হোৱা ফালে আগবাঢ়িব গৈ আছে। নৱগঠিত দীপেন্দ্ৰ চেত্ৰী সভাপতি আৰু পৰিমল বিশ্বকৰ্মা সাধাৰণ সম্পাদক হিচাপে মনোনীত প্ৰাৰ্থী হিচাপে গৃহীত হ'ল। তাৰ কাৰণে দুজনকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই যে গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি হয় আৰু গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সুনীল চেত্ৰী ডাঙৰীয়া আৰু নোমল চেত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কৰ্ম কাৰ্যসূচী আগবাঢ়ি আছে অসম তথা অসম আই মাতৃৰ কাৰণে আমি ৩০টাকৈ জনগোষ্ঠী ছাত্ৰ সন্থা আছুত নেতৃত্বত ৩০টাকৈ ছাত্ৰ সন্থা একত্ৰিতভাৱে আমি কাম কৰি গৈ আছোঁ আৰু হাতত হাত কাণত কাণ মিলাই মেলি আহি পৰা অসম আই মাতৃৰ কাৰণে যিকোনো সমস্যাৰ কাৰণে আমি গোৰ্খা ছাত্ৰ সন্থাও আমি সহায় সহযোগিতা আৰু আমাৰ জান মানে আহুতি দিবৰ কাৰণে আমি গোৰ্খা ছাত্ৰ সন্থা সাজু আছোঁ বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। যিহেতু বিধানসভা নিৰ্বাচন সমাগত, গোৰ্খা ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী গোৰ্খা স্বায়ত্তশাসন পৰিষদ গঠন কৰি দিব লাগে। আপোনালোকে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে। যিহেতু বিধানসভাৰ আগে আগে আপোনালোকে সচলতো ধৰ্ণা কাৰ্যসূচী থৈছিলে, এই সমাগত বিধানসভাৰ আগে আগে আপোনালোকে চৰকাৰক কি আহ্বান জনাব বিচাৰে, কি ক'ব? চাওক, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতি মই অলপ আগতে ক'লোৱেই যে সুনীল চেত্ৰী ডাঙৰীয়া আৰু নোমল চেত্ৰী ডাঙৰীয়া নেতৃত্বত আমাৰ কেন্দ্ৰীয় সমিতি চলি আছে আৰু আমাৰ বৈঠকো চলি আছে কেন্দ্ৰীয় সমিতিৰ। আৰু বিশেষ পলম নকৰি কেইবাদিন পাছতে আমাৰ বৈঠক হ'ব। তাতে আমাৰ বিশেষ আমি সিদ্ধান্ত গ্ৰহণ কৰিম আমাৰ কি হিচাপে আমি আগবাঢ়িম। নিশ্চয়কৈ আজি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ৰাজগড়ৰ জিলা পৰিষদ ভৱনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিংখং আঞ্চলিক সমিতিৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন আজি ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু এই অধিৱেশনত প্ৰতিনিধি সভাৰ সৰ্বসন্মতিক্ৰমে দীপেন্দ্ৰ চেত্ৰী সভাপতি আৰু পৰিমল বিশ্বকৰ্মাক সাধাৰণ সম্পাদক হিচাপে পুনৰবাৰ প্ৰতিনিধিয়ে নিৰ্বাচিত কৰিছে আৰু এক সুন্দৰ এটা ভাল শক্তিশালী আঞ্চলিক সমিতি গঠন হৈছে। আমি আপোনালোকৰ চেনেলৰ দ্বাৰাই এই আঞ্চলিক সমিতিক শুভেচ্ছা জ্ঞাপন কৰি দিছোঁ ডিব্ৰুগড় জিলা সমিতি গোৰ্খা ছাত্ৰ সন্থাৰ হৈ। আৰু আমি আশা ৰাখিছোঁ এই আঞ্চলিক সমিতিয়ে অনাগত দিনবোৰত অধিক শক্তিশালীৰে গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি যাব তথা স্থানীয় বিভিন্ন সমস্যাৰ ওপৰতো মাত মাতি যাব বুলি আমি আশা ৰাখিছোঁ। আৰু এই সমিতি দীপেন্দ্ৰ চেত্ৰী আৰু পৰিমল বিশ্বকৰ্মাৰ নেতৃত্বত এই আঞ্চলিক সমিতিয়ে নতুন গতি প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। বিশেষকৈ আজি এটা ঐতিহাসিক দিন বুলি ক'ব পাৰি, কাৰণ মই এই আঞ্চলিকৰ পৰাই ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক নিচিনা দায়িত্বত আছোঁ আৰু মোৰ যিহেতু গৃহ আঞ্চলিকৰ আজি ৮ম দ্বিবাৰ্ষিক টিংখাং আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ অধিৱেশন আৰু এই অধিৱেশনত আহি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ, কাৰণ ইমান ধুনীয়াকৈ অধিৱেশনটো প্ৰতিনিধি সভা পাৰ হৈ গৈছে আৰু ইয়াত
তীখা আঞ্চলিক অন্তৰ্গত 11টা শাখা সমিতি আজি হৈছিলে তাত একো বাদ বিতৰ্ক নোহোৱাকৈ ইমান ধুনীয়াকৈ পেনেল আকাৰে আজি সমিতি হৈছে ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ পৰা তীখা আঞ্চলিক সমিতিৰ নৱনিৰ্বাচিত সভাপতি সম্পাদক যিহেতু সভাপতিৰ ৰূপত দীপেন্দ্ৰ চেত্ৰী আৰু সম্পাদকৰ পৰিমৰ বিশ্বকৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি এটা শক্তিশালী তীখা আঞ্চলিক সমিতি গঠন হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আগন্তুক দিনত এই আঞ্চলিকে আমাৰ ডিব্ৰুগড় জিলাৰ যি সাংবিধানিক যি গোৰ্খা জনগোষ্ঠীৰ দায়িত্ব অধিকাৰৰ বাবে মাত মাতি যাব বুলি আমি আশাবাদী। টাইম 60 সৰ্বপ্ৰথম মই টাইম 60 অসমৰ সাংবাদিক বন্ধুসকলক সদৌ গোৰ্খা ছাত্ৰ সন্থা তীখা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি সদৌ গোৰ্খা ছাত্ৰ সন্থা তীখা আঞ্চলিক সমিতিৰ 8ম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাই মোক পুনৰবাৰ সাধাৰণ সম্পাদকৰ দৰে গধুৰ দায়িত্বভাৰ অৰ্পণ কৰিছে। প্ৰতিনিধি সভাৰ পৰ্যবেক্ষক লগতে সকলো অতিথিবৃন্দক আৰু সকলো প্ৰতিনিধিসকলক মই হৃদয়ৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বিগত সময়তো মই সাধাৰণ সম্পাদকৰ দৰে গধুৰ দায়িত্বত থাকি তীখা আঞ্চলিক ছাত্ৰ সন্থাৰ গোৰ্খা ছাত্ৰ সন্থাৰ যি মোৰ সংবিধানৰ মতে যি কাম যি কৰ্ম সেই কৰ্মখিনি মই কৰি আছিলোঁ। সেই কৰ্মৰ প্ৰতি তেওঁলোকৰ যি আস্থা আৰু ভৰসা ৰাখি তেওঁলোকে আজিৰ এই প্ৰতিনিধি সভাই মোক পুনৰবাৰ সাধাৰণ সম্পাদক দৰে গধুৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। লগতে মোৰ লগতে সভাপতিকো মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে মই তীখা আঞ্চলিক সমিতিৰ সকলো বিষয়ববীয়াক আৰু প্ৰতিনিধি সভাৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যত দিনবিলাকত গোৰ্খা জনগোষ্ঠীৰ সাংবিধানিক অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক শৈক্ষিক সামাজিক সকলো ধৰণৰ কাম কাজত মই সকলো সময়তে মই সহায় সহযোগ যি ধৰণে মোৰ সামৰ্থ্য সেই সময়তে মই কাম কৰি যাম। শাৰীৰিক মানসিক যি ধৰণে মই প্ৰস্তুত হৈ থাকিম আৰু আমাৰ গোৰ্খা জনগোষ্ঠীৰ লগতে অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰি যাম। এই মোৰ দৃঢ় প্ৰতিজ্ঞা।